অনলাইন ট্ৰেডিঙৰ নামত বিভিন্নজনৰ পৰা কোটি টকা হৰকাই পলায়ন দেৰগাঁৱৰ দুই যুৱকৰ। ভাস্কৰ বৰুৱা আৰু বিপ্লৱ বৰা নামৰ যুৱকদ্বয়ে কেইবা কোটি টকা লৈ পলায়ন কৰাত সমস্যাত বিনিয়োগকাৰী। প্ৰতিজন বিনিয়োগকাৰীক মূলধনৰ ওপৰত 10%তকৈ বেছি লাভ দিয়াৰ প্ৰলোভন দি 10 কোটিতকৈও অধিক ধন লৈ উধাও ভাস্কৰ বৰুৱা। দেৰগাঁৱৰ বৰপুখুৰী পাৰৰ এই যুৱকজনৰ পলায়নৰ পিছতেই হাহাকাৰ লাগিছে বিনিয়োগকাৰীৰ মাজত। আনহাতে গড়মুৰা অঞ্চলৰ বিপ্লৱ বৰা নামৰ যুৱকজনেও বিনিয়োগকাৰীৰ পৰা প্ৰায় 50 কোটি টকা লৈ অন্তৰ্ধান হৈছে। যুৱকজনৰ পলায়নৰ পিছতেই হোৱা দোৱা লাগিছে সেইসকল বিনিয়োগকাৰীৰ মাজতো। নিশাই যুৱকদ্বয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে একাংশ বিনিয়োগকাৰীয়ে। মানে আপোনাৰ এই ট্ৰেডিঙৰ নামত সি ইনভেষ্টমেণ্ট বিচাৰিছিলে। সেইটো হিচাপত আমি পইচা তাক ভাস্কৰ বৰুৱাক আমি পইচা দিছিলোঁ। সি 10%কৈ ঘূৰাই দিয়াৰ যিটো আমাক আশা দিছিলে, সি কৈছিলে যে 100% ৰিস্ক ল'ম, কিবা তাৰ একো প্ৰব্লেম নাই। আৰু আমাৰো লগৰ হিচাপে আমি সেইটো বিশ্বাস কৰি পেলাই তাক আমি পইচাখিনি দিছিলোঁ। কিন্তু এবছৰমান দিব পাৰিলে, মই এবছৰমান পালোঁ। তাৰপিছৰ পৰা আপোনাৰ প্ৰথমতে পইচা নাপোৱা, 2 মাহ টাইম ল'লে, 2 মাহত পইচা নাই পোৱা। যে ভাল হ'ব, মাৰ্কেট ভাল হ'ব, পইচা দিম। সেই মাৰ্কেট ভাল হ'বগৈ 2 মাহৰ পৰা আজি এবছৰ হৈ গ'ল, আজিলৈকে পইচা পোৱা নাই। আছে যথেষ্টখিনি ল'ৰা আছে, অকল দেৰগাঁও বুলিয়ে নহয়, আপোনাৰ যোৰহাটৰ, আপোনাৰ গুৱাহাটীৰ, লখিমপুৰ, ধেমাজিৰ বহুত জেগাৰ ল'ৰাই পইচা দি আছে। 10 কোটি টকাটো ওচৰা-ওচৰি হ'ব, সিমানটো একজেক্টলি নাজানো, মই আনুমানিক কৈছোঁ। ভাস্কৰক জাষ্ট যোৱা বছৰ ছেপ্টেম্বৰ অক্টোবৰৰ পিছৰ পৰা লগ পোৱা নাই আৰু। পলাই আছে নে ক'ত আছে, কি হৈছে একো গম নাপাওঁ। আমাক হয় পইচা লাগে, নহ'লে মানুহটো লাগে।